नमस्कार वेलकम बैक टू माय यूट्यूब चैनल। আজি আমি আকৌ আহিছোঁ यूट्यूब चैनल। আজি আমাৰ সাবজেক্ট আছে নেটৱৰ্ক বিজনেছৰ ওপৰত পার্ট 2। আমি 3 দিনমান আগতে পার্ট 1ৰ বিষয়ে আলোচনা কৰিছোঁ। নেটৱৰ্ক বিজনেছটো কি এইটোৰ বিষয়ত অলপ জাস্ট টাচ দি গৈছোঁ। আজি আপোনালোকলৈ ইমান সুন্দৰ এটা কাহিনী লৈ আহিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে আমি বিগত দিনত যিখিনি ভিডিঅ' শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ পৰা সহায় সহযোগিতা আমি পাইছোঁ কাৰণে আজি আমি ফুল এক্সাইটেড হৈ আছোঁ। তো বন্ধুসকল, আমাৰ যেটো মিশন আছে, যেটো ভিজন আছে যে আমি গোটেই হিন্দুস্তানৰ গোটেই ভাৰতবৰ্ষৰ এটা যেটো নিবনুৱা সমস্যা হৈ আছে, নিবনুৱা সমস্যাটো দূৰ কৰাৰ কাৰণে আমাৰ এই দা বিজনেছ একাডেমিৰ উদ্দেশ্য। গতিকে বন্ধুসকল, আপোনালোকে আমাৰ চেনেলৰ লগত থাকিব আৰু আমাৰ চেনেলটো যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ওকে, আজি আমি কাহিনীটো ষ্টাৰ্ট কৰিছোঁ। কাহিনীটো কোৱাৰ আগতে আপোনালোকলৈ জাষ্ট কাহিনীটোৰ অলপ মানে যেটো ভিতৰত যেটো গভীৰতা আছে সেইখিনি অলপ জাষ্ট দাঙি ধৰিছোঁ। এই কাহিনীটো আৰত বহুতখিনি আপুনি মই জানিব লগা শিকিব লগা আছে। বন্ধুসকল, এই কাহিনীটোৰ পৰা লাখ লাখ কোটি কোটি মানুহে সাকসেস হৈছে। এই কাহিনীটো শুনি পেলাই গোটেই ইণ্ডিয়াৰ মানুহে মানে এটা জুম মাৰি গৈছে আৰু এই কাহিনীটো শুনি পেলাই বিভিন্ন স্কোপৰ পৰা আহি বিভিন্ন ইনকামৰ ৰাস্তাৰ পৰা আহি এই কাহিনীটোৱে বহুত মানুহক সাকসেস কৰি দিছে, ইতিহাসত সাক্ষী আছে। বন্ধুসকল, কাহিনীটো ষ্টাৰ্ট কৰিছোঁ। অমল নামৰ এজন ল'ৰা আছিলে। এজন দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছিলে। অমলৰ মাক দেউতাক খুব দুখীয়া আছিল। দেউতাকে মাছমৰীয়া কাম কৰিছিলে। মাছ মাৰি মাৰি যিখিনি পইচা পাইছিলে ফেমিলিটো খুব অভাৱত মেইনটেইন কৰি আছিলে। অমলে যেতিয়া লাহে লাহে ডাঙৰ দীঘল হ'ল, লাহে লাহে পঢ়া শুনা কৰিব ধৰিলে, অলপ গ্ৰেজুৱেট কৰিলে আৰু মাজে মাজে দেখা পায় অমলৰ মাক আৰু দেউতাকৰ মাজত যেটো কাজিয়া, যেটো অমিল, যেটো নেকি মিল মহব্বতৰ যেটো মানে যেটো আন্তৰিকতা থাকে সেইটোৰ মাজত কাজিয়া লাগে। কিয়? ইনকাম কম থকাৰ কাৰণে। তো অমলে মাজে মাজে চাই পেলাই এইবিলাক বহুত বেয়া লাগে। অমলে এটা সিদ্ধান্ত ল'লে যে মই এদিন হ'লেও মই ডাঙৰ মানুহ হৈ মই ধনী হৈ পেলাই এনেক এটা কাম কৰিম, কামৰ জৰিয়তে মই টকা পইচা উপাৰ্জন কৰি পেলাই আমাৰ মাক দেউতাকে যেটো লৈ কাজিয়া কৰে এইটো কাজিয়া কৰিব নিদিওঁ। এদিন হ'লেও মোৰ ফেমিলিত সুখ আৰু শান্তি দুটা বস্তু ঘৰত কৰিয়ে আনি। অমলে সিদ্ধান্ত লোৱাৰ পিছত সিদ্ধান্ত লৈছে, কিন্তু কোনটো ৰাস্তা ল'ব, কি কাম কৰিব অমলত মূৰত একো নধৰিলে। অমলে এটা দিন সিদ্ধান্ত ল'লে মই ঘৰ এৰি বোম্বাইত গুচি যাম। বোম্বাইত গুচি গ'ল। বোম্বাইত গুচি যাব সিদ্ধান্ত ল'লে। ৰাতিপুৱা অলপ কাপোৰ চোপোৰ বেগত ভৰাই পেলাই সি ৰাওনা দিলে। ট্ৰেইন ষ্টেচনলৈ ৰাওনা দিলে। ট্ৰেইন ষ্টেচনত আধা ঘণ্টামান ৰখাৰ পিছত ট্ৰেইনটো আহি গ'ল। ট্ৰেইনটো অহাৰ পিছত তেওঁ ট্ৰেইনত উঠি পৰিলে। উঠি পৰাৰ পিছত অলপ সময় এটা দুটা ষ্টেচন ট্ৰেইনটো পাৰ হৈ গ'ল। পাৰ হোৱাৰ পিছত বন্ধুসকল, টিটি আছে, টিটিয়ে ধৰিলে অমলক। টিটিয়ে ধৰিলে, অমল চাও তোমাৰ টিকেটটো চাও। এওঁ টিকেট দেখাব নোৱাৰিলে, কাৰণ টিকেট কটাৰ কাৰণে যেটো পইচা লাগে অমলৰ লগত নাছিলে কাৰণে টিকেটটো কাটিব পৰা নাই। অমলক কৈ আছে তুমি তোমাৰ লগত টিকেট নাই, তুমি ফাইন দিয়া আৰু নহ'লে তুমি আগত যিখন ষ্টেচন আহিব সেই ষ্টেচনত তুমি নামি যাব লাগিব। অমলে বহুত কাকতি মিনতি কৰাৰ ফলতো অমলক এৰি দিয়া নাই। ঠিক ভগৱানৰ কৃপাত, ওপৰৱালাৰ কৃপাত লগত এজন ওচৰত এজন মানুহ বহি আছিলে। মানুহজনে সম্পূৰ্ণ ঘটনাটো চালে আৰু চোৱাৰ পিছত বন্ধুজনে আগুৱাই আহিলে। আহাৰ পিছত সুধিলে কি হৈছে, এনে ঘটনা। তাৰপিছতে কি ক'লে যে কিমান টকা ফাইন দিব লাগে, ইমান টকা ফাইনখিনি সেই বহি থকা ওচৰত বহি থকা মানুহজনে ফাইনখিনি দি দিলে আৰু লগতে এটা ভিজিটিং কাৰ্ড দি দিলে। তুমি বোম্বাইত যোৱাৰ পিছত যদি তোমাৰ কোনোবা অসুবিধা হয় বা মোক যদি প্ৰয়োজন পৰে তুমি মোক কল কৰিবা। তো কাৰ্ডখন লৈ পেলাই জেপত ভৰাই ৰাখিলে। অমলে লাহে লাহে গৈ এটা সময়ত বোম্বাই গৈ নামিল ষ্টেচনত। নামাৰ পিছত অমলৰ আংকলৰ ঘৰ আছিল আপোনাৰ বোম্বাইত।
খোজকাঢ়ি গৈ 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 অমলৰ আংকলৰ ঘৰ পালে। ঘৰ পোৱাৰ পিছত অমলৰ আংকলক লগ পালে। অমলৰ আংকলে ক'লে, হাৰে অমল তই কেনেকৈ আহিলি, ক'ৰ পৰা আহিলি, তই অকলে অকলে আহিলি, এটা ফোন নকৰিলি, ঘৰৰ পৰা কোনো মোক ইনফৰ্ম নকৰিলে। আচৰিত হৈ গ'ল। কিন্তু অমলে ক'লে, মই ফুৰিবলৈ আহিছোঁ, বাট মোক এটা ইনকামৰ স্কোপ লাগে, ইনকামৰ এটা ৰাস্তা লাগে, আপুনি মোক এটা ইনকামৰ ৰাস্তা দিব লাগিব। অমলৰ আংকলে ক'লে, মই এজন চেলছৰ কাম কৰি আছোঁ, তোক আৰু মই কি ৰাস্তা দিম, বল সেইখন দোকানত গাড়ী চাফাই কৰা, গাড়ী ধোৱাই এখন দোকান আছিলে, সেই দোকানত ৰাখিছিলে। অমলক এক মাহ গ'লে 1000 টকাকৈ এটা চেলাৰী দিছিলে। ঠিক 1 মাহ 2 মাহ 3 মাহ 6 মাহ যোৱাৰ পিছত অমলে গম পালে যে মোক 1000 কৰি দি আছে, অথচ মোৰ আংকেলে মই কাম কৰি আছোঁ তাৰ বিনিময়ত আংকেলে বহুত টকা বেছি লৈ আছে। গতিকে অমলে গম পোৱাৰ পিছত অমলৰ আংকলক কথাটো জনালে যে আপুনি মোৰ পৰা বহুত পইচা লৈ আছে, অথচ মোক 1000কৈ দি আছে, তো মোক চেলাৰী বঢ়াই দিব লাগিব। তো অমলৰ আংকলে বুজি পালে যে এওঁ যিটো মানে আজি বিগত দিনত যিটো ড্ৰামা কৰিলোঁ, যিটো মই পইচা লুটিছিলোঁ, আজি তোহোন ভাতিজাই গম পালে। গতিকে তোৰ আৰু বোম্বাইত থকা নহ'ব, তই ঘৰত যা, মোৰ ওচৰত কোনো কাম বন নাই, সেইখন দোকানত গৈ পেলাই মই মানা কৰি দি আহিম, তোৰ কোনো কাম নাই। পিছত কি কৰিলে বেচেৰা অমলে মানে অকলশৰীয়া হৈ পৰিলে। কি কৰিব, ক'ত যাব, ক'ত নাযাব, কি খাব, ঘৰৰ পৰাও বাহিৰ কৰি দিলে। পিছত অমলৰ মূৰৰ ভিতৰত এটা সেই বিগত দিনৰ পুৰণা এটা কথা মনত পৰিলে। সেই 10ত যে বন্ধুজনক লগ পাইছিলোঁ, মোক যে এটা ভিজিটিং কাৰ্ড দিছিলে, সেই কাৰ্ডখনৰ নাম্বাৰটো লৈ পেলাই বেলেগৰ মোবাইলেদি ফোন কৰিছিল। ফোন কৰাৰ পিছত বন্ধুজনে মাতিছিল, বন্ধুজনে কাম কৰিছিল এটা ডাইৰেক্ট সেলিং নেটৱৰ্ক বিজনেছ এটাত কাম কৰিছিল। এওঁৰ অফিচ লৈ পাৰ্চনেল অফিচ লৈ মাতিছিলে, এওঁ গৈছিল। যাওয়ার পিছত সম্পূর্ণ বিগত দিনের যিখিনি কাহিনী আছিল, মাক দেউতাকৰ পৰা আৰম্ভ কৰি এওঁ 10ত উঠাৰ পৰা আৰম্ভ কৰি আৰু এই 6 মাহ 1 বছৰ কি কৰিলে আংকলৰ লগত থাকি পেলাই, সেই কাহিনীখিনি সম্পূৰ্ণখিনি ইয়াক ক'লে। কোৱাৰ পিছত ক'লে, বন্ধু মইতো এটা বিজনেছ কৰোঁ, এইটোতো আপুনি কৰিব নোৱাৰে, আপোনাক মই কি ৰাস্তা দিম। তো আপোনাক ৰাস্তা এটা দিম, আপুনি যেহেতু আমাৰ এইটো পাৰ্চনেল অফিচ, আপুনি অফিচখন আপুনি চোৱা বোৱা কৰিব। তো লাহে লাহে ঠিক আছে হ'ব, মই বহুত লিডাৰ্স আহে তাতে নেটৱৰ্ক বিজনেছৰ বিষয়ে কনসালটেন্ট কৰে, কথা পাতে, প্লান শো চলে, বিভিন্ন ধৰণৰ মোটিভেট কথা চলে। সেই মান অমলে কি কৰে, মাজে মাজে চাহ আনি দিয়ে, বা হয়তো কিবা সেইটো কৰে এইটো কৰে, ডায়েৰীখন আনি দিয়ে, পেনখন আনি দিয়ে। লাহে লাহে ই ওচৰত থাকোঁতে ইও এটা সময়ত পুৰা মাইণ্ডৰ ভিতৰত সোমাই গ'ল যে লাখপতি কোটিপতি হোৱাৰ কাৰণে এটাই বিজনেছ আছে, যেটো নেকি নেটৱৰ্ক ডাইৰেক্ট সেলিং। গতিকে মই এইটো শিকিব লাগিব, জানিব লাগিব, এইটোৰ বিষয়ে মই জ্বলিব লাগিব, তেতিয়াহে মই সাকসেস পাব পাৰিম। সেই অমলে কি কৰিলে, লাহে লাহে কোম্পানীত জয়েন কৰিলে। জয়েন কৰাই আজি বোলে এজনক জয়েন কৰাই, কালি বোলে এজনক জয়েন কৰাই, তাৰপিছত আৰু এজনক জয়েন কৰাই, বিজনেছটো কি শিকিবলৈ ধৰিলে আৰু 2জন মানুহক শিকাবলৈ চেষ্টা কৰিলে। গতিকে বন্ধুসকল এনেকা কৰি গৈ থাকোঁতে এটা সময় গোটেই বোম্বাই চহৰত ডাঙৰ অমলৰ এটা টিম বনি গ'ল। অমলৰ তলত শ হাজাৰ মানুহ বনি গ'ল। এটা সময়ত অমলৰ একো নাছিলে, অমলে নেটৱৰ্ক বিজনেছ কৰি পেলাই, মোবাইল নাছিল, মোবাইল ল'লে, বাইক নাছিল, বাইক ল'লে, কাৰ নাছিল, এটা কম দামী কাৰ ল'লে। এটা সময়ত গৈ এটা সময়ত মাৰ্চিডিজ কাৰ এও শ্বৰুমত গৈ বুক কৰি আহিলে। যেদিনাখন গাড়ীখন উলিয়াব, সেইদিনাখন আবেলি এওঁৰ সিনিয়ৰ আৰু ডাউনলাইন যিখিনি আছিলে বা আৰু এওঁৰ বন্ধু বান্ধৱ যিখিনি আছিলে, গোটেইখিনি মানুহলৈ এওঁ শ্বৰুমত গৈছে গাড়ীখন আনিবৰ কাৰণে। ঠিক ঠাক এই আপলাইনক কৈছে, আপোনালোকে বহক, মই 10 মিনিট সময় আহি আছোঁ। সেই গৈ পেলাই যিটো ড্ৰেছ পিন্ধি পেলাই এওঁ গাড়ীখন চাফা কৰিছিলে, সেই গাড়ী চাফাই কৰা দোকানত কাম কৰিছিলে, সেই ড্ৰেছটো পিন্ধি পেলাই গাড়ীখন ল'বলৈ আহিছে। সিনিয়ৰ, আপলাইন, হাৰ্ডলাইন, ডাউনলাইন বন্ধুসকলে প্ৰত্যেকজনে আচৰিত হৈ গ'ল। আৰে অমল, তুই এইটো কি কৰিছ, তুই এইটো কি পিন্ধি আহিছ, আমাক লাজ দিব আহিছ, ইমান দামী এখন কাৰ ল'ব আহিছোঁ, তুই কিয় এইটো ড্ৰেছ পিন্ধিছ। অমলে কৈছে, ছাৰ প্লিজ
ৰিলেক্স মোক অলপমান সময় দিয়ক ইয়াতে এটা কাহিনী আছে তো ঠিক এই ড্ৰেছটো দেখা পাই পেলাই অমলৰ আংকলে সেইটো শ্ব'ৰুমতে চেলছমেন হিচাপত কাম কৰিছিলে অমলৰ আংকলে ভিতৰৰ পৰা বাহিৰলৈ আহিছে আৰে অমল তই কিয় ইহাতে আহিছা ইয়াতে আজি দামী এখন কাৰ এজনে বুক কৰিছে কাৰখন ল'ব আহিছে তই দেখা পোৱা নাই কোট পিন্ধি ফৰ্মেল ড্ৰেছ পিন্ধি মানুহে আজি আহিছে তই লাজ দিব আহিছে তই ইয়াৰ পৰা গুচি যা এওঁৰ পৰাও গুচি দিছে যাৱাৰ ইচ্ছা নাছিলে তাৰপিছত পুলিচৰ সহায় লৈ পেলাই এওঁক গুচাই দিছে ঠিক 10 মিনিট পিছত আৰু সেই বেচেৰা অমলে একদম ফৰ্মেল ড্ৰেছ পৰি পেলাই শৰ্ট কোট টাই লৈ পেলাই এওঁ আহিছে অহাৰ পিছত সেই অমলৰ আংকলে ভিতৰৰ পৰা দেখা পাইছে আৰে এওঁ কোন হয় এইজন কোন হয় এইজন অমলে হয় না এনেকা চাইছে হয়তো অমলে হয় আৰে অমল তই ইয়াতে কিয় পিছত অমলৰ যিজন সিনিয়ৰ আছিল স্পন্সৰ আছিল সিনিয়ৰে কৈছে যে আজিৰ যিখন প্ৰিমিয়াম কাৰখনে এই আমাৰ অমল ছাৰে এচিভ কৰিছে আৰু অমল ছাৰে কিনাৰ কাৰণে সমৰ্থন হৈছে গতিকে আজিৰ কাৰখন অমল ছাৰেই ল'ব তাৰপিছতে কি কৰিলে অমলৰ আংকলে আহি পেলাই একেবাৰে ভৰিত পৰি গ'ল ভাতিজা তই মোক ক্ষমা কৰি দে তই মোক মাফ কৰি দে তোৰ বিজনেছ আজিৰ পৰা ময়ো কৰিব লাগিব তাৰপিছত অমলে কি ক'লে আংকেল খুৰা আপোনাক মাফ কৰি দিয়াৰ একো নাই তাৰ কাৰণ আপুনি যদি আপোনাৰ ওচৰৰ পৰা যদি মোক খেদুৱাই নেদিলেহেঁতেন মোক যদি আঁতৰ কৰি নেদিলেহেঁতেন আজিৰ ডেটত মই এইটো ৰাস্তা নাপালোহেঁতেন তাৰপিছত কি কৰিলে অমলৰ আংকলে কোম্পানীত জইন কৰিলে জইন কৰাৰ পিছত অমলৰ আংকলৰ নিচিনা শ হাজাৰ মানুহ ছাকচেছ হ'ব পাৰিলে বন্ধুসকল আজি এই কাহিনীৰ পৰা যিখিনি মানুহ ছাকচেছ লাগে যিখিনি মানুহ আসলতে কি কৰিম টকা পইচা নাই গাৰ্জেন নাই ইমান শিক্ষিত হ'ব পৰা নাই তো মই তেনেকা সাৰ্কলৰ মানুহ নহয় আদার্স ডিস্ট্রিক্টর মোর চ্যানেল নাই বেলেগ স্টেটত মোর চ্যানেল নাই মই কেনেকা সাকসেস হম অসম্ভৱ ইম্পসিবল মোর দ্বাৰাই সম্ভৱ নহয় সেই মানুহখনিক কৈছো যদি আপোনালোকে সাকসেস হ'ব খোজে এই কাহিনীটোৰ পৰা অমলে যেনেকা এটা সময়ত এর মোবাইল নাছিল বাইক নাছিল কার নাছিল বিল্ডিং নাছিল ঘৰ নাছিল টিম নাছিল ৰেসপেক্ট নাছিল সন্মান নাছিল সেইটো সময়ত কেনেকা লাগিছিল গতিকে এই অমলে নেটওয়ার্ক বিজনেস করার কারণে সিদ্ধান্ত লওয়ার কারণে অমলের কি বাকি থাকিলে বন্ধুসকল একো নাই সব কিছুই পাই গল অমলে গতিকে বন্ধুসকল আপোনালোকক এটা বস্তু আমি কৈছো যদি আপোনালোকে সাকসেস হ'ব খোজে যদি আপোনালোকৰ ড্ৰিম বিলাক হাতৰ মুঠিত পাব খোজে তেনেহলে আপোনালোকে নেটওয়ার্ক বিজনেসৰ ওপৰত আপোনালোকে ষ্টাডি কৰক ষ্টাডি কৰি পেলাই নিজে শিকক আৰু আন দুজন মানুহক শিকাই দিয়ক বন্ধুসকল তো আপোনালোকলৈ আজি এই সৰু কাহিনী এটা ধৰিছো অহা দিনত আৰু কাহিনী হয়তো আপোনালোকৰ আগত আমি দা বিজনেস একাডেমিৰ হৈ আমি লৈ আহিম গতিকে বন্ধুসকল আপোনালোকে কমেন্ট কৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব শেয়াৰ এই কাৰণে কৰিব আপোনালোকে চাইছে আপোনালোকে চাই পেলাই মজা পাইছে আপোনাৰ যিমান বন্ধু বান্ধৱ আছে এখেতক চাবৰ কাৰণে আপোনালোকে সহায় সহযোগিতা কৰি দিব ওকে জয় হিন্দ দা বিজনেস একাডেমি